মই মৰা নাই, মই ইমানটোৱে কৈছো, মই মৰা নাই, মই বচাবলৈহে কৈছো। তাই অলৰেডি খাই পৰি আছে, মই বচাইছো, বাকী মোৰ একো ক'বলগীয়া নাই। মই কেনেকৈ গম পাম তাই লৈ আছিলে? মই থকাতে মই তাইক বচাই লৈ আহিছো। নহ'ব নহয় ছাৰ, থাকিলে নহ'ব নহয়। কি হৈছিল? তোমালোকে মই মাৰিছো বুলি কোৱা কি হৈছিল? ঘটনাটো কোৱা। তেতিয়া অভাৰড'জ ড্ৰাগছ কোনে কোনে লৈছিল সেইদিনা? আৰু তোমালোকে তুমি লৈছিলা নাই? তোমাৰ নাম কি আছিল? তেতিয়া তোমালোক আছিলা? তোমালোক আছিলা? হয় মন্ত্ৰী, তুমি আছিলা নাই? তেতিয়া তোমালোক আছিলা? কিমান সময়ত সোমাইছিলা তোমালোক? আমি 8টা মানত সোমাইছিলো। মই গম নাপাওঁৱে, মই পাকঘৰত আছো তেতিয়া তাই মাৰিছেগে। মই দেখাও নাই। কিমান আছিলে তাত? আৰ্যন গোস্বামী কিমান আছিলে? আৰু এটা আছিলে, সি এতিয়া পলাই আছে, গম নাপাওঁ। কি নাম তাৰ? অংকিত কি? মাছাহাটৰ। অংকিত দাস। তোমাৰ ঘৰ ক'ত? তোমাৰ ক'ত ঘৰ? বাইপাছত। কি নাম তোমাৰ? আৰু তুমি? অৰ্পিতা। তুমিতো কালি কৈছা ড্ৰাগছ লৈছিলো বুলি। আমি কেতিয়া কৈছো ড্ৰাগছ লৈছো বুলি? কোনটো সময়ত মই ক'লো ড্ৰাগছ লৈছো বুলি? মই এটাই কৈছো যে কোৰ্টে ডিসাইড কৰিব আৰু থানাই ডিসাইড কৰিব। যি হৈছে থানা আৰু কোৰ্টে ডিসাইড কৰিব। এটোৱে কৈছো যে থানা আৰু কোৰ্টত যাওক, সেইখিনি কথা সিধা কথা। মই তোমালোকে থাকোতে তাই ইমান ড্ৰাগছ ল'ব কেনেকে পালে? মানা নকৰিলা? আমি মাক নহয় না মানা কৰি থাকিবলৈ। তাই নিজৰ পইচা দি খাইছে। আমি দেখাও নাই তেতিয়া। পাৰ্টিটো কিহৰ হৈছিল? পাৰ্টি নাছিলে, তাই নিজে গৈছিলে তাইৰ ৰুমলে। তোমালোকো গৈছিলা? মোক লগত লৈ গৈছিলে। মই গম নাপাওঁ যে তাই ড্ৰাগছ খাবৰ কাৰণে গৈছিলে। তিনিওজনী একেলগৰ নেকি? একে লগৰে হয়, বাট আগত ইমান ফ্ৰেণ্ডশ্বিপ নাছিলে। তাৰপিছত তাই নিজে কৈছিলে যে মই এৰিলো, সেইকাৰণে মই আছিলে। মই আহিলে আকৌ নাহিব নি? গম পাওঁ। তাৰপিছত নিজে কৈছিলে যে মই চেণ্টাৰৰ পৰা আহি ভাল হৈছিল। সেইদিনাখন নিশা কোনে কোনে লৈছিল তোমালোক থাকোতে? পুপু আৰু তাই। অংকিত, পুপু আৰু তাই। তেহেঁত দুটা ল'ব নাপালে, তাই আগত লৈ মানে আৰিয়ান, অংকিত আৰু তাই। তেহেঁত দুটা ল'ব নাপালে, অংকিত আৰু আৰিয়ানে ল'ব নাপালে। তাই নিজে আগত মানে ল'লে বোলে, লৈ পিনে সেয়া বেহুচা পৰিব। অভাৰড'জ হৈ গ'ল ন? তুমি আছিলা না? সেইদিনা আছিলা? তোমাৰ কাৰণে ভাল কোৱা। ফচিছা বুলি ভাবা নেকি? তোমাক ফচাইছা বুলি ভাবা নেকি? ফচিছোৱে বাৰু। তুমি ফচাই আচলতে সেইদিনা কি হৈছিলে তাত? আচলতে তুমি আছিলা? অংকিত দাস আছিল। অংকিত দাস আছিল সেনেকুৱা। তুমি কোৱা অকলে তোমাৰ নামটো অংকিত দাস আছিল নাই? তুমি সেইটো ক'লে হ'ব। অংকিত দাস আছিল নাই? ফচাব বিচাৰিছে নে কোনোবাই? ড্ৰাগছ কোনে আনিছিলে? ছোৱালীজনী যে ঢুকালে তাত ড্ৰাগছ কোনে আনিছিলে? ড্ৰাগছ কোনে আনিছিলে এইটো কোৱা তুমি। ড্ৰাগছ কোনে আনিছিলে? তুমি কোৱা, একো নাই কোৱা। নাই ড্ৰাগছটো কোনে আনিছিলে? তুমি কৈছিলা মেডিকেলত কম বুলি গোটেই কথাখিনি। ইয়াৰ পিছত তুমি ক'বলৈ নাপাবা কিন্তু। কোৱা নহ'লে তুমি কিন্তু কোৰ্টত কম। নাই তুমি ড্ৰাগছ কোনে আনিছিলে এইটো কৈ বুজিছো। অংকিত দাসক তুমি সেইদিনা আছিলা? তোমাৰ লগত অংকিত দাস আছিলে? আমি এনেই গোটেইখিনি একেলগে আছো। আমি কোৰ্টত কম যি ক'বলৈ কোন কোন আছিলে? অংকিত আছিলে? কোৰ্টত কম একেলগে। অংকিত আছিল না? অংকিত দাস আছিল নাই? মই গম নাপাওঁ। অংকিত দাস মোৰ লগত অংকিত দাসক চিনি নাপাওঁ তুমি? খালি মোৰ লগৰ চিনি পাওঁ। খালি ক'ত আছিলে কি আছিলে সেইদিনা আছিলে? অংকিতটো সেইদিনা আছিলে? সেইটো গম নাপাওঁ। মই যি ক'বলৈ আছিলে না? তুমি ল'ৰা অকলে আছিলে না আৰু বেলেগ আছিল? মই অকলে আছো। অকলে আছিলে। আৰু ছোৱালী কেইজনী আছিল? ছোৱালী আকৌ তাই আহিছিলে আধা ঘণ্টাৰ কাৰণে আহিছিলে। সেইটো ইমানটোৱে গম পাওঁ। আধা ঘণ্টা আহি পেলাই পটককে হৈ গ'ল যে কেনেকৈ হৈ গ'ল? মই নিজে আহি চব দেখিছো। চব দেখিছা? নিজে আহি চব হৈ গৈছো মানে। তুমি নাছিলা সেইটো সময়ত? সোণু আৰু ভাৰ্গৱ নাইকে গৈ পেলাই হোমষ্টেটোত সোমোৱাইছিলে। আমাৰ দৰ্জাখন ধকাইছে। মই নাই তাত তেতিয়া। তেওঁক ড্ৰাগছ কোনে যোগান ধৰে? আপুনি মাতৃ হিচাপে কি আজি অলপ দিনৰ পৰা অংকিত দাস নামৰ ল'ৰা এটাৰ লগত আছিলে। মোৰ ল'ৰাই বাহিৰত খাব পাৰে, কিন্তু ঘৰত কোনো ধৰণৰ ড্ৰাগছৰ হেৰি নাই কৰা। নিজৰ ছোৱালীকো চাব লাগিব। এখনতো এটা ল'ৰাক দুখ দিলে নহ'ব ন। 20 বছৰ। কেতিয়াৰ পৰা ড্ৰাগছ? 4 বছৰ মান হৈছে। 4 বছৰ মানে 16 বছৰৰ পৰা ড্ৰাগছ ৰাখিছিলো। কিমান দিন ৰিহেবত ৰখা? সদায় ৰিহেবতে আহিছিলে। সেইদিনাখন জুলাই 10 তাৰিখে আহিছিলে। জুলাই 10 তাৰিখে আহিছিলে।
তেওঁক ড্ৰাগছ কোনে যোগান ধৰে আপুনি মাতৃ হিচাপে জানে? মই সেইটোতো মই নাজানো, মই দেখা নাই বা মই গমো নাপাওঁ, কিন্তু মই বেলেগ মানুহৰ মুখতে শুনিছো সি আজি অলপ দিনৰ পৰা অংকিত দাস নামৰ ল'ৰা এটাৰ লগত আছিলে। সেই অংকিত দাসে ড্ৰাগছ বিকে বুলিও মানুহৰ মুখত শুনিছো তেনেকে, আনকি মাকেও বিকে বোলে জেল খাইও আহিছে বোলে। তেখেতৰ ঘৰ বেলেগৰ মুখত শুনা মতে মাছৰ হাত নে তেনেকুৱা কোনবাত বুলিয়ে গম পাইছো মই। এই ড্ৰাগছৰ যেতিয়া সি আসক্ত হ'ল, ড্ৰাগছৰ পৃথিৱীখনত সি ভৰি দিলে, তাৰ পাছৰ পৰাই আপোনাৰ কথা নুশুনা হ'ল সি। নুশুনে, ইমান নুশুনে। আৰু সেই ফ্লেটটো কেতিয়া লৈছিল আপুনি? গৌৰী এপাৰ্টমেণ্টৰ বি ব্লকৰ বি। এইটো মানে মই প্ৰথম সতীশত আছিলো, সতীশটো বিকি পেলাই তাত মই 5 লাখ টকা দি এগ্ৰিমেণ্ট কৰিছিলো, কিন্তু মালিকে এনঅ'চি দিয়া নাছিলে কেনে বস্তুটো মানে আমি আগবঢ়া নাছিলো। আৰু মই ভাবিলো ল'ৰা যেতিয়া এনেই কয় এইটো মানে ইমানতে সামৰণি মৰে ভাল, মানে তেওঁক মই এতিয়া 5 লাখ টকা ৰিটাৰ্ণে বিচাৰি আছিলো আজি অলপ দিনৰ পৰা। মানে তেওঁৰ ৰেণ্টত আছে বুলি কৈছে, কিন্তু মই 5 লাখ টকা দি এগ্ৰিমেণ্ট কৰিছিলো তেওঁৰ লগত, এগ্ৰিমেণ্ট কৰিছিলো, তেওঁ ৰেণ্টত আছে বুলি মিছা কথা কৈছিল। আৰু এটা কথা প্ৰসংগ, আপোনালোকৰ সেই ফ্লেটটোত উৰে নিশা পাৰ্টি চলে, বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীৰ আগমন ঘটে, সেইটো মিছা কথা কৈছে। সেইদিনাখনো সেই মনালিছা বোলা ছোৱালীজনী আৰু অৰ্পিতা কাকতি, মই দুজনী কাকো চিনি নাপাওঁ, অংকিত বোলাটো নামটো মানুহৰ মুখতে শুনিছো, কিন্তু সিহঁতি সেইদিনাখনে আমাৰ ঘৰলৈ গৈছে। আৰু তাত চিকিউৰিটিয়ে কৈছে যে 10জন মাজত কোনো 10জন তাত নাই, 4জন মানে 4 নে 5জনহে আছিলে। আৰু বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীৰ আগমন ঘটা ড্ৰাগছৰ পাৰ্টি চলা নাই, নচলে, একদম টোটেলি নচলে, সেইটো মিছা কথা। মোৰ ল'ৰাই বাহিৰত খাব পাৰে, কিন্তু ঘৰত কোনো ধৰণৰ ড্ৰাগছৰ হেৰি নাই কৰা। আপুনি ঘৰত নথকাৰ সময়ত ল'ৰাই বন্ধু বান্ধৱীৰ সৈতে, মোৰ ঘৰত থাকিলে কোনো মানুহেই নাহে ঘৰলৈ। আৰু কালি আৱাসীসকলো আমাৰ আগত বিভিন্ন ধৰণে মন্তব্য আগবঢ়াইছে যে পুৱতি নিশালৈকে যুৱক যুৱতীৰ আগমন ঘটে। আপোনালোকৰ এনেই কৈছে, এইটো কথা মিছা কথা কৈছে তেওঁলোকে নিউজটো বেছিহে কৰি দিছে গৈ পেলাই, মানে সেইটো কোনো নহয়। মানে মই থকা অৱস্থাত, মোৰ ল'ৰা থকা অৱস্থাত মোৰ ঘৰলৈ কোনো মানুহ নাযায়। ল'ৰা নথকা অৱস্থাত যায়, যদি ল'ৰা যায় ছোৱালী নাযায়। কিন্তু সেইদিনাখন এই ছোৱালী দুজনী, এই নিশা শইকীয়া, মনালিছা আৰু কি অৰ্পিতা কাকতি নেকি, সেইকেইজনী ছোৱালীও নাযায়। কেনেকে কি কাৰণত গ'ল মই নাজানো। অংকিত দাসেহে লৈ গৈছিলে বুলি মানে তেহেঁতি ষ্টেটমেণ্টত দিছে, মনালিছাই ষ্টেটমেণ্টত দিছে যে নিশা শইকীয়া C2 বুলি কিবা কেফে এখন আছে, মই নাজানো, তাৰ ওচৰত নিশা শইকীয়া অংকিত দাসক ফোন কৰিছে। যোনটো ষ্টেটমেণ্টত দিছে মানে তেওঁ কৈছে, মানে সেইটো কথা কৈছো, সিহে মানে লৈ গৈছিলে ছোৱালীজনী। আৰিয়ান ঘৰতহে আছিলে, অংকিত দাসে লৈ গৈছিলে। বাইকত উঠাই পেলাই অংকিত দাসে, নিশা শইকীয়াই অংকিত দাসলৈ ফোন কৰিছে। মনালিছাই ভাষ্যটোহে কৈছো মই, মানে অংকিত দাসক নিশা শইকীয়াই ফোন কৰি মনালিছাই নিশা শইকীয়াই অংকিত দাসৰ লগত আমাৰ ল'ৰাটোক 100 বাৰ ফোন মাৰি আছে, তাৰপিছত আমাৰ ঘৰলৈ গৈছে। আৰু তাই কোৱা শুনিছো তাই বাহিৰতে খাই গৈছে ড্ৰাগছ বোলে। আৰু তাই ছোৱালীজনী আগৰ পৰা ড্ৰাগছ খুৱাই তাই ঘৰত ৰাতি নাথাকেই, এনি টাইম বাহিৰতে থাকে বুলি আমি শুনিছো। যিমানটো মানুহৰ মুখত শুনিছো, মানে সেইটোতো চবেই জানিব না, চবেই কৈছে, এইটো চবৰ মুখত শুনা কথা। মানে ছোৱালীজনী তাইও চেণ্টাৰ ৰিহেব খাটি আহিছে বুলি গম পাওঁ। তাই ৰাতি 12টা 1টালৈকে নাথাকে, মাজতে গুৱাহাটী চোৱাতে ঘূৰি ফুৰে তাই। তেতিয়া তাইৰ মাকত ক'ত আছিলে? তেতিয়াতো চাব লাগিছিলে ন, যিমান নহ'লে। আজি মোৰ ল'ৰাই পৰা মই মানি লৈছো, নিজৰ ছোৱালীকো চাব লাগিব। এখনতো এটা ল'ৰাক দুখ দিলে নহ'ব ন। এতিয়াতো কি মেডিকেল ৰিপৰ্টে ক'ব কি হয়, মেডিকেল ৰিপৰ্টে সকলো ওলাই পৰিব মেডিকেল ৰিপৰ্টত। কিন্তু এই যি ভয়াৱহতা আপুনি মাতৃ হিচাপে গম পাইছিল, তাক ৰিহেবত ৰাখিছিল, তাৰ পৰা কেতিয়াবা জানিবলৈ চেষ্টা কৰিছিল নে সি ড্ৰাগছ ক'ৰ পৰা লৈছিল, কোনে? সেইবোৰ কথা মই একো গম নাপাওঁ। পইচা ক'ৰ পৰা? পইচাও নাই লোৱা, সি মোৰ পৰা পইচাও নাই লোৱা। পইচা মানে বেলেগৰ মুখতে শুনিছো, বেলেগে কৈছে তাৰ লগত অংকিত দাসে এইকেইদিন আছিলে। অংকিত দাসে গোটেইখিনি জানিব মানে এতিয়া। অংকিত দাসক যেতিয়া পইচা, আমি জনামতে ড্ৰাগছৰ মূল্য বহুত, নিষিদ্ধ বস্তু আৰু নিষিদ্ধ সামগ্ৰীৰ এই মূল্যটো বহুত। আপুনি যদি পইচা নিদিয়ে, সি পইচা পাই ক'ৰ পৰা? 20 বছৰীয়া এটা যুৱক, 16 বছৰৰ পৰা সি ড্ৰাগছ লৈছে। সি নাজানো, তাৰ লগৰবোৰহে জানিব এতিয়া, সিহে গম পাব এইটো কথা। সি মোৰ পৰা লয় যদি কেতিয়াবা 100 টকা 200 টকা তেনেকে লয়, বাকী কিন্তু এতিয়া গম নাপাম বাহিৰত কি কৰি থাকে ল'ৰা ছোৱালী, হয় নাই? হয়তো ইয়াতকৈও বেয়া কাম কিছুমানত ড্ৰাগছ নাপালে লিপ্ত হ'ব। আমি বাতৰি কৰো মাজে মাজে, চুৰি বিদ্যাত নামে, ডকাইতি কাণ্ডত নামে, তেনেধৰণৰ ড্ৰাগছ যোনে ড্ৰাগছ খাই মৰিছেতো সি মৰিয়ে গৈছে, হয় নাই? আৰু যাতে এনেকুৱা নহয়, তাৰমানে যোনে ড্ৰাগছ বিকে তেওঁলোকক বিশেষকে ধৰিব লাগে মানে এতিয়া। এটা গেঙৰ কথা আছে, এটা গেং আছে নেকি তেওঁলোকৰ? সেইবোৰ মই নাজানো নহয়। আকৌ আপোনাৰ ল'ৰা উঠা বহা কাৰ লগত কৰে? অংকিতৰ প্ৰসংগ আপুনি আনি বোলাটোৰ লগত আজি কেইদিনমানৰ পৰা টাৰ্মছ হৈছে। আগতে অংকিত বোলাটো তাৰ নাম শুনা নাই। আৰু আমাক যেতিয়া আপোনালোকৰ তাত ফ্লেটত ৰেজিষ্টাৰ দেখুওৱা হৈছিল, তাতো কিন্তু বিভিন্ন যুৱক যুৱতী, কম বয়সীয়া যুৱক যুৱতীৰ নাম তাত। সেইটো এতিয়া মই গম নাপাওঁ, কিন্তু নাছিলো নহয়, মই নাছিলো। মই ক'ত আছিল? মই মাৰ গা বেয়া তাত আছিলো। কালি আপুনি নিজে সদৰ থানাত উপস্থিত হ'ল, আপুনি এক প্ৰকাৰে মোক এতিয়া কৈছে এৰেষ্ট কৰিছে বুলি, কিন্তু মই থানালৈ নিজেহে গৈছো। ছাৰে মাতিছে, OC ছাৰে মাতিছে, মই নিজে গৈছো। নিউজত এনে কিছুমান দি দিছে যে মই এৰেষ্ট হলো বুলি। আমি কৈছো, কিন্তু আপুনি যে আত্মসমৰ্পণ বা আপুনি হাজিৰ হৈছে, মোক মাতিছে, গৈছো যে মোৰ ল'ৰাই যেতিয়া আছে মই যাবই লাগিব ন, মাতিছে যেতিয়া। কিন্তু নিউজ বিলাকে এনেই এটা নিউজ বনাই দিছে যে মই এৰেষ্ট হৈছো বুলি। আপোনাক নিশা এৰি দিয়া হ'ল? আৰক্ষীয়ে কি সুধিলে আপোনাক?
আৰক্ষীয়ে মোক সুধিছে যে ল'ৰাটো ক'ত আছে। হয়, আৰক্ষীক আচলতে সবিশেষ তথ্য মাতৃগৰাকীয়ে দিছিল, যাৰ বাবে মাতৃগৰাকীক আৰিয়ানক নিশা আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয়। আৰু আপোনাৰ পৰা মই এটা কথা জানিম যে আপুনি শেহতীয়াকৈ এটা ৰিহেব চেণ্টাৰ খোলাৰ যুঁজা চলাইছিলো 25 বৰ্ষত। 25 চনত, কিন্তু মানে তাত বাপী নামৰ ল'ৰা এটা আছিলে, কিন্তু বাপী নামৰ ল'ৰাটোক আজিলৈকে পুলিচে এৰেষ্টেই কৰিব পৰা নাই। হা, তাকো পুলিচে ধৰক এৰেষ্ট কৰক ন। আজি বাপীৰ লগত মিলি আপুনি এটা ৰিহেব চেণ্টাৰ বাপীৰ লগত, বাপীহে মোৰ ল'ৰাটোক মানে ওচৰাই দিছিলে খোল বুলি। হা, কি এইটো খোলাত হেৰি নাছিলে, বাপীয়ে ওচৰাই দিছিলে। কি মোক ক'লে, আপুনিতো গম পাইছে যে ল'ৰাটো ভাল হ'বৰ কাৰণে মই বোলো অকমান হেৰি কৰি দিওঁ, কিন্তু যুঁজা চলাইছিলোহে। কিন্তু এতিয়া দেৱজিৎ নেওগৰ দেউতাকে যিখিনি কথা কৈ আছে, দেৱজিৎ নেওগৰ দেউতাক ৰঞ্জু নেওগে নিজেই ড্ৰাগছ খাবলৈ পুতেকক থৈ আহে। সি ঘৰত যিহেতু কুঠাৰ মাৰি গোটেই ঘৰৰ কিটচেন, ঘৰৰ দৰ্জা সি কুঠাৰ মাৰি ভাঙে। আৰু ৰঞ্জু নেওগে যিখিনি মিছা অভিযোগ দিছে যে মই মোৰ হাজবেণ্ডক মাৰিছো, মোৰ দেউৰক মাৰিছো, এনেকে কিবা মোৰ সম্পত্তিৰ কথা ক'বলৈ তাৰ কি অধিকাৰ ক'ত পালে? মোৰ নিজৰ প্ৰাপ্য মোৰ মায়ে দিছে, দিব হয়নে নহওক? আৰু সেইবোৰ চবেই জানে, এইটো মোৰ প্ৰপাৰ্টিখিনি বিষয় লৈ পেলাই সি তাত কোৱাৰ কোনো অধিকাৰ নাই। হা, আপোনালোকৰ ঘৰুৱা বিষয় বাৰু, সেইটো পাছত আপোনালোকে চল্ভ কৰিব। আমি কিন্তু এটা প্ৰসংগ জানিব বিচাৰিছো যে আৰিয়নে 2025 অক্টোবৰ মাহত বাপীৰ লগত মিলি এটা ৰিহেব চেণ্টাৰ খুলিব খুজিছিল, আৰু আপুনিও ভাল হ'ব বুলি, সন্তান ভাল হ'ব বুলি ৰিহেব চেণ্টাৰ খোলাৰ যুঁজা চলাইছিল। 15 দিন মান হৈছিল নেকি? 15 দিন মান, মই ইমানটো পাহৰিছো খালি দেই। আৰু সেই সময়তেই দেৱজিৎ নেওগৰ মৃত্যু হৈছিল। আৰু তাত নাই হোৱা, কিন্তু প্ৰসংগ কিছুমান উঠিছিল যে তালৈ নহয়। তাত মানে এতিয়া ভাৰ্গৱ নেওগ আৰু এটা নাম চনু আছে, কিন্তু ফচিছে ভাৰ্গৱ নেওগ। কিন্তু চনু নামৰ ল'ৰাটো পুলিচে এৰেষ্ট নকৰিলে, সি চেণ্টাৰত সোমাই দিলে। ঠিক আছে নে? চেণ্টাৰত সোমাই দিলে। চনু আৰু ভাৰ্গৱ নেওগে বাইকত তাক চুচৰাই আমাৰ যোনটো ৰিহেব চেণ্টাৰ আছিলে তালৈ চুচৰাই আনিছিলে। তাত সন্মুখত যোনটো হোমষ্টে আছে, এইটো পুলিচৰ ইনভেষ্টিগেশ্যনত আছে, হোমষ্টেটো গোটেই ডিটেইলছ ওলাই আছে। চনু আৰু ভাৰ্গৱ নেওগে গৈ পেলাই হোমষ্টেটোত সোমোৱাইছিলে। আমাৰ দৰ্জাখন ঢকাইছে, মই নাই তাত তেতিয়া। বাকী মিণ্টু দাস আছিলে, মিণ্টু দাসে নিউজ কৰিছে। হা, কৰাৰ পিছত বাকীখিনি ক'ত কি হৈছে সেইটো তাত আমাৰ নাই, সেইটো এনেই মই মাজত মানে সোমাই গৈছো। তাত আমাৰ কোনোৱে জড়িত নহয়। হা, সেইটো চনু আৰু ভাৰ্গৱ নেওগে বাহিৰত গম পাব। ভাৰ্গৱ নেওগক অকলে এৰেষ্ট কৰিছে, সেইটো ডাঙৰ ভুল কৰিছে। কিন্তু চনুকো এৰেষ্ট কৰিব, চনুক এৰেষ্ট কৰোঁতে আজি কথাখিনি গম পালেহেঁতেন। চনু নামৰ ল'ৰাটো ক'বলৈ চনু আছে, চনু 10 টমাত চেণ্টাৰত তাক লৈ গৈছে। মই স্পটত পাই আহিছো তাক। কিন্তু তাক পুলিচে এৰেষ্ট নাই কৰা। আজি পৰ্যন্ত পুলিচে এৰেষ্ট নকৰিলে তাক। বাপী পলাতক। আজিলৈকে পুলিচে কি কৰি আছে? পুলিচে বাপীক আজি ইমান দিন কেলে এৰেষ্ট কৰা নাই? কেছটো পুলিবৰ থানাই পাইছিলে। যদিহে ঋষিকেশ হাজৰিকা ছাৰ থাকিলেহেঁতেন তেতিয়া নিশ্চয় এইটো কেছটো চল্ভ হ'লহেঁতেন। কিন্তু আজিলৈকে নাই, বাপী পলাতক আছে, চনুকে এইটো কেছত এৰেষ্ট কৰা নহ'ল। ফচি গ'ল ডাইৰেক্টলি মানে ভাৰ্গৱ নেওগ ধৰিছিলে। তেওঁলোক জড়িত নাছিলে, তেওঁলোকে নিউজ কৰি তেওঁলোক জড়িত নাছিলে। 15 দিনৰ পাছতে বেল পাইছিলে নেকি? সেই সময়তে আচলতে দেৱজিৎ নেওগো 19 বছৰীয়া এজন যুৱক আছিল, হেৰাই গ'ল। অনদেখা শইকীয়া খুব কম বয়সীয়া যুৱতী। আমাৰ বাতৰিৰ উদ্দেশ্য এটাই, যোৰহাটত ভয়ানকভাৱে ড্ৰাগছ চিপাইছে। ড্ৰাগছৰ কৰাৰ গ্ৰাহত পৰিছে নৱ প্ৰজন্ম, আৰু কম বয়সীয়া যুৱক যুৱতীক বিশেষকৈ টাৰ্গেট কৰে কিন্তু ড্ৰাগছ সৰবৰাহকাৰীয়ে, যাতে ড্ৰাগছৰ বেপাৰখন যোৰহাটত দীৰ্ঘদিনে চলাই থাকিব পাৰে। তাৰ বাবে টাউন ষ্টেচনৰ পৰা কাৰ পৰা আনিছিলে? কোন বিকাশৰ ঘৰ ক'ত? হা, কেইটা আনিছিলে? ইয়াত 3টা ওলাইছে, এটা অকণমান আছে, মানে আমাৰ 3টা আনিছিলে। কিমান টকাত আনিছিলে? 9,000 টকা। কাক বিকিবলৈ আনিছিলে? নিজে খাবলৈ আনিছে। 3টা কেইটামান আপুনি নিজে খায়? হয়। কিমান দিনৰ পৰা খাই আহিছে ড্ৰাগছ? আপোনাৰ পৰিয়াল আছে? আছে, হয় হয়। নামটো কি বুলি ক'লে? ৰঞ্জিত ঘোষ। বয়স কিমান আপোনাৰ? 49। ঘৰ ক'ত বুলি ক'লে? প্ৰায় 50 বছৰীয়া হয় হয়, আমি আমাৰ ইনফৰমেশ্যন আছিলে ৰাতিপুৱাৰ পৰা আমাৰ টিম আমি ভাগ কৰি দিছিলোঁ। সেইমতে আমি চ'ৰ্চ ইনফৰমেশ্যন লাগি গৈছিলোঁ, আৰু আমি ছাকচেছফুল দিনটো চেছৰ পাছত আমি 2টা জেগাত 2জন ড্ৰাগছ সৰবৰাহকাৰীক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। আজি ৰাতিৰ নিশাৰটো আপোনালোক? হয় হয়, আজি অলপ আগতে আমি কৰিছোঁ মিঠাপুখুৰীৰ এজন মানুহৰ পৰা, তাতো প্ৰায় 11 গ্ৰাম ড্ৰাগছ পাইছোঁ। 18টা কণ্টেইনাৰ আছিলে। আৰু এতিয়া আমি এইটো DCB ৰোডত, ইয়াতো 3টা কণ্টেইনাৰত আছিলে, প্ৰায় 7 গ্ৰাম ড্ৰাগছ পাইছোঁ। ব্যক্তিজনৰ নামটো তেখেতৰ ঘৰ? এখেতৰ নাম ৰঞ্জিত
কেছৰ নাম ৰঞ্জিত ঘোষ, ঘৰটো ফণিগাঁও, ঘৰটো ফণিগাঁও, যোৰহাট ফণিগাঁও ৰঞ্জিত। কেনেধৰণৰ ব্যৱস্থা আপোনালোকে তেখেতৰ ওপৰত ল'ব? আছে, তেওঁৰ আগতো পুৰণা আমি চালোঁ এতিয়া ইতিমধ্যে আমাৰ অফিচিয়েল ৰেকৰ্ডত তেখেতৰ ওপৰত কেছ আছে আগৰ। তো আমি যাতে তেখেতৰ ওপৰত এইটো অলপ ষ্ট্ৰিক্ট এবাৰ একশ্যন ল'ব পাৰি, যিটো তেওঁ ৰিপিটেড অফেণ্ডাৰ, সেইকাৰণে আমি চেষ্টা কৰিম তেখেতক আমি বুক কৰিবৰ কাৰণে দীঘলীয়া সময়ৰ কাৰণে। সফলতা বুলি ভাবেনে? কাৰণ আজিৰ দিনটোতে হয়, আমাৰ লাগি আছে, আমাৰ আৰু এটা খবৰ আহি আছে আমাৰ, হয়তো যদি চব ঠিকে থাকে সেই থাৰ্ড আজি 3 নম্বৰ অপাৰেশ্যনটো আজি ছাকচেছফুল হ'ব পাৰে, সেইটো আমাৰ মানুহ লাগি আছে। তো আমি চেষ্টা কৰি আছোঁ। দিব বিচাৰিব নেকি আজি ইয়াৰ পৰা? এইটোৱে আৰু আমাৰ টীম যোৰহাট বহুত ষ্ট্ৰং। এতিয়া যদি যিখিনি ড্ৰাগছৰ বেপাৰ কৰি আছে, আমি তেখেতসকলক কৈছোঁ যে যদি কোনোবা যি কৰি আছে চুৰকে হ'লেও হেৰিকে হ'লেও তাৰ পৰা আঁতৰি থাকক, অন্যথা উইল টেক ষ্ট্ৰিক্ট একশ্যন এগেইনষ্ট দেম। হওদা টেমা তিনিটা টেমা পজিশ্যনত 3টা 4 টেমা পাইছোঁ। দেখিছে আপোনালোকে, আপুনি তিনিটা টেমা আমি তেওঁ পজিশ্যনত পালোঁ, তেওঁ কোনটো পকেটত পালোঁ, এইটো বাওঁ চাইডে পকেটত পালোঁ, নেক্সট পকেটত পালোঁ। ঠিক আছে, এইফালে এইটো খালী। দুৰ্বাপ্ৰসাদ বৰবৰা আছে, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিগৰাকী আচলতে মূল অভিযুক্ত আছিলে আৰিয়ান গোস্বামী, 3 দিনৰ আৰক্ষীৰ জিম্মাত লৈছে, লগতে লৈছে অৰ্পিতা কাকতি আৰু মনালিছা নাথক। কি ক'ব? ইতিমধ্যে আমি কথাটো গম পালোঁ যে তেওঁলোকক 3 দিনৰ আৰক্ষীৰ পুলিচ কাষ্টডিত ইতিমধ্যে দিছে। গতিকে আমি আশা কৰিছোঁ যে নিশ্চিতভাৱে আৰক্ষীয়ে তেওঁলোকৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব আৰু আৰক্ষীয়ে আমি আশা কৰিছোঁ আৰক্ষীৰ জেৰাত নিশ্চিতভাৱে প্ৰতিটো কথাই স্বীকাৰ কৰিব। কাৰণ যিটো ঘটনা সংঘটিত হৈ গ'ল এপাৰ্টমেণ্টটোত, বহুতে কৈছে যে এইটো মাৰ্ডাৰ হৈছে, আৰু তেওঁলোকৰ যিকেইজন কলিগ আমি আজি মিডিয়াত বাইট দেখিলোঁ, তেওঁলোক কোনো অনুতপ্ত নহয়। আচলতে বাইটকেইটাত যে দেখিলোঁ ছোৱালীকেইজনী অনুতপ্ত হোৱা নাই, তেওঁলোকৰ এজনৰ ছোৱালী মৃত্যু হৈছে। কিন্তু গতিকে আমি আশা কৰিছোঁ যে এইটো ইনভেষ্টিগেশ্যন এটা খুব এটা ষ্ট্ৰং এটা ইনভেষ্টিগেশ্যন হ'ব লাগে, এখন ষ্ট্ৰং CD হ'ব লাগে, যাতে কোনো কাৰণত অপৰাধী সাৰি যাব নোৱাৰে। আৰু পুলিচে নিশ্চিতভাৱে আপোনাৰ গোটেই ৰুমটো চিজ কৰিব লাগে, আৰু তাত কি বস্তু তাত আছে, তাত কি বস্তু তেওঁলোকে পাইছে। যদি ড্ৰাগছ NDPSত এৰেষ্ট কৰিছে, নিশ্চিতভাৱে তাত যদি ড্ৰাগছ পাইছে চিজ কৰিব লাগে। আৰু তাত কোনোবা আপোনাৰ ড্ৰাগছ পেডলাৰ আছে নেকি, ড্ৰাগছ কিমান পৰিমাণৰ ড্ৰাগছ কোনে খাইছে, নিশ্চিতভাৱে এইবিলাক কথা ধৰা পৰিব। আৰু পোষ্টমৰ্টেমৰ ৰিপৰ্ট ইতিমধ্যে ছোৱালীজনীৰ পোষ্টমৰ্টেমৰ ৰিপৰ্ট ইতিমধ্যে মৃত্যু হোৱা ছোৱালীজনীৰ গোটেই কথাখিনি পৰিষ্কাৰ হ'ব। গতিকে আমি আশা কৰিছোঁ যে যোৰহাট আৰক্ষীয়ে এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা এই ক্ষেত্ৰত গ্ৰহণ কৰিব, আৰু যোৰহাটখনক ড্ৰাগছ মুক্ত কৰাৰ ক্ষেত্ৰত, যোৰহাটৰ নৱপ্ৰজন্মটোক, আহিব লগা প্ৰজন্মটোক ড্ৰাগছৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি যোৰহাটৰ স্বাভিমান ৰক্ষাৰ ক্ষেত্ৰত এটা ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এটা কথা আমি দেখা পাওঁ যে বিভিন্ন সময়ত আমি আদালতৰ কোৰ্টৰ মানুহ হিচাপে, এডভোকেট হিচাপে আমি দেখা পাওঁ যে আপোনাৰ ড্ৰাগছ পেডলাৰবিলাক ধৰে, গ্ৰেপ্তাৰ কৰে, ড্ৰাগছত আক্ৰান্ত মানুহবিলাক গ্ৰেপ্তাৰ কৰে। কিন্তু তেওঁলোক কি হয়, তেওঁলোকক আপোনাৰ ড্ৰাগছৰ কোৱান্টিটিৰ কাৰণেই হওক, কিবা কাৰণেই হওক, CDখন ষ্ট্ৰং নোহোৱাৰ কাৰণেই হওক, আপোনাৰ কোৰ্টত আহি বেইলটো পায় সেই মানুহবিলাকে আমি দেখা পাওঁ যে বিভিন্ন সময়ত আকৌ এই ড্ৰাগছৰ বেহাটো কৰিবলৈ আৰম্ভ কৰে, আকৌ কেতিয়াবা তেওঁলোকে এৰেষ্ট হয়, গ্ৰেপ্তাৰ হয়। এই যিটো নাটক, এই যিটো প্ৰক্ৰিয়া, এই প্ৰচেছটো আচলতে চলি থাকে। আমি এটা কথা আশা কৰিছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু কৈছে যে এখন ড্ৰাগছ মুক্ত অসম নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। গতিকে আমি তেখেতকো কৈছোঁ যে আপুনি অন্ততঃ এই বিশেষকৈ এই ড্ৰাগছ মুক্ত কৰাৰ ক্ষেত্ৰত অত্যাধিক গুৰুত্ব দিয়ক। আহিব লগা নৱপ্ৰজন্মটোক, আমাৰ উঠি অহা সন্তানবিলাকক যাতে ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰিব পাৰি, নিশ্চিতভাৱে আপুনি এই কথাটোত বিহিত ব্যৱস্থা গ্ৰহণ কৰি, আৰু যোৰহাটৰ আৰক্ষীয়ে যোৰহাটখনক ড্ৰাগছ মুক্ত কৰাৰ ক্ষেত্ৰত, অপৰাধ মুক্ত কৰাৰ ক্ষেত্ৰত ইয়াতকৈও যাতে অধিক দায়বদ্ধতাৰে কাম কৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু যোৰহাটখনক স্বাভিমানৰ দৌৰত
আগবাঢ়ি যোৱাত যাতে আপোনালোকে উল্লেখযোগ্য ভূমিকা আহিব লগা দিনবিলাকত গ্ৰহণ কৰে তাৰ বাবে যোৰহাট আৰক্ষীক আমি যোৰহাটৰ নাগৰিক হিচাপে আহ্বান জনাইছোঁ। বিগত সময়ত যোৰহাটত কেইজনমান এনেকুৱা অদক্ষ অকমান্য অপদক্ষ আৰক্ষী বিষয়াই কাৰ্যনিৰ্বাহ কৰি গ'ল, প্ৰশাসনিক বিষয়াই কাৰ্যনিৰ্বাহ কৰি গ'ল, তাৰ কুফল কিন্তু আমি ভোগ কৰিবলগীয়া হৈছে। যোৰহাট সমষ্টিৰ সন্মানীয় বিধায়কগৰাকীয়ে প্ৰচাৰ মাধ্যমৰ যোগেদি ষ্টেটমেণ্ট দিছে যে যোৰহাটৰ আৰক্ষী ড্ৰাগছ বেপাৰীৰ লগত মিলিত হৈ আছে। সেই সময়তে যদি তেনেকুৱা আৰক্ষীক যদি আচলতে ইয়াৰ পৰা বদলীকৰণ কৰিলেহেঁতেন বা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন আজি আমি কুফল ভোগ কৰিবলগীয়া নহ'লহেঁতেন। যোৰহাটৰ সদৰ থানাখনৰ পৰা 300 মিটাৰ দূৰত যান বাহন আৰক্ষীৰ সন্মুখত কেইটামান ড্ৰাগছ আসক্ত নৰপিশাচে এজন সম্ভাৱনাপূৰ্ণ যুৱ নেতা অনিমেষ ভূঞাক মৰিয়াই হত্যা কৰিছিল। বৰ্তমান সময়ত সভ্য সমাজত ড্ৰাগছে যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰে এক প্ৰকৃত ছবি বিগত 2টা দিনত দেখিবলৈ পোৱা গৈছে শৈক্ষিক নগৰী যোৰহাটত। ড্ৰাগছৰ কৰাল গ্ৰাহত পৰিয়ে এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱতী 18 বছৰীয়া অন্বেষা শইকীয়াৰ মৃত্যু হৈছে। আৰু ইতিমধ্যে বিগত 2টা দিনত ৰাজ্যকোপা যোৰহাটৰ যি কাণ্ডৰ ঘটনা প্ৰতিটো বা বাতৰি ইতিমধ্যে যোৰহাট বাৰ্তা আমি প্ৰতিগৰাকী দৰ্শকক দেখুৱাই আছো। আৰু ইতিমধ্যে প্ৰশ্ন উঠিছে এই বৰ্তমান সময়ত যে সভ্য সমাজত এই ড্ৰাগছে কেনেকৈ এনেধৰণে কৰাল গ্ৰাস সৃষ্টি কৰিবলৈ সক্ষম হ'ল, যাৰ বাবে এটা প্ৰজন্ম শেষ হ'ব ধৰিছে। এই বৰ্তমান সময়তে যদি প্ৰশাসন তথা চৰকাৰে বিহিত ব্যৱস্থা নলয়, দল সংগঠনে যদি বিহিত ব্যৱস্থা নলয়, তেন্তে পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা যাব এটা প্ৰজন্ম আচলতে এই ড্ৰাগছৰ কৰাল গ্ৰহত পৰি শেষ হৈ যাব। যোৰহাটৰ আচলতে উদীয়মান যুৱক বিজয় শংকৰ বৰবৰা আমাৰ সৈতে উপস্থিত, বিজয় শংকৰ বৰদলৈ আমাৰ সৈতে উপস্থিত আছে। মই আপোনাৰ কাষলৈ আহিছো। যিহেতু দেখিবলৈ পোৱা গৈছে ড্ৰাগছে যি কৰাল গ্ৰাহৰ সৃষ্টি কৰিছে সভ্য সমাজক লজ্জিত কৰিছে। আৰু বিগত 2টা দিনত দেখিবলৈ পোৱা গৈছে যোৰহাটৰ আচলতে সমগ্ৰ ৰাজ্যকোপা এটা ঘটনা সংঘটিত হৈছে। গোটেই সামগ্ৰিক যি ঘটনা কি ক'ব, আৰু ড্ৰাগছক আচলতে ড্ৰাগছৰ প্ৰতি আচলতে এই যি নৱপ্ৰজন্মক উদ্ধাৰ কৰিবলৈ হ'লে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব? চব যোৰহাট বুলি ক'লে আমি যোৰহাটৰ বাসিন্দা হিচাপে সদায় গৌৰৱ কৰি আহিছো। আগৰ পৰাই আমি গৌৰৱ কৰি আহিছো যে আমি সম্ভ্ৰান্ত ঠাইৰ মানুহ, অসমৰ বৌদ্ধিক চিন্তা চৰ্চাৰ প্ৰাণকেন্দ্ৰৰ মানুহ, অসমৰ শিক্ষাৰ নৱদ্বীপৰ মানুহ, সাংস্কৃতিক ৰাজধানীৰ মানুহ। অলপ দিনৰ পৰা আচলতে আমি সাংঘাতিক ধৰণে উদ্বিগ্ন হৈছো। ময়ো হৈছো, আপুনিও হৈছে, যোৰহাটৰ প্ৰতিজন নাগৰিক হৈছে। আৰু আমি ভাবিবলৈ বাধ্য হৈছো যে ক'ৰবাত নহয় কোনোবাই ভুল কৰিছে নেকি, যে আৰু আমাৰ এই যি গৰ্ব আমি কৰি আহিছো, গৰ্ব আমাৰ খৰ্বত পৰিণত হ'বলৈ গৈ আছে। 2021 চনত আপোনালোক সকলোৰে মনত আছে, সেই সময়ত আমি সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বত আছিলো, যোৰহাট জিলাৰ দায়িত্বত আছিল। সেই সময়ত যোৰহাটৰ সদৰ থানাখনৰ পৰা 300 মিটাৰ দূৰত যান বাহন আৰক্ষীৰ সন্মুখত কেইটামান ড্ৰাগছ আসক্ত নৰপিশাচে এজন সম্ভাৱনাপূৰ্ণ যুৱ নেতা অনিমেষ ভূঞাক মৰিয়াই হত্যা কৰিছিল। সেই সময়ত যোৰহাটবাসী ৰাইজে ঐক্যবদ্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিলে। আমি অসম চৰকাৰ অসমৰ মাননীয় ডিজিপি মহোদয়কো আমি সাক্ষাৎ কৰিছিলোঁ। তেখেতে আমাক আশ্বাস প্ৰদান কৰিছিলে যে যোৰহাটক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰা হ'ব, পেডেলাৰসমূহ চিনাক্ত কৰা হ'ব, উৎসসমূহ উৎখাত কৰা হ'ব, আৰু যোৰহাটত ড্ৰাগছজনিত ঘটনা এইটোৱে অন্তিমটো হ'ব। কিন্তু বিগত সময়ত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে হওক বা বাতৰি কাকতৰ যোগেদি হওক আমি দেখিবলৈ পাইছোঁ যে দৈনিক আচলতে 2টা-3টাকৈ ড্ৰাগছজনিত ঘটনা বা ড্ৰাগছজনিত ঘটনাৰ লগত অপৰাধজনিত ঘটনা দৈনিক সংঘটিত হৈ আহিছে। আমি বাৰুকৈ উদ্বিগ্ন হৈছো। আৰু আমি এইখিনিতে কিন্তু আন এটা কথা ক'ব লাগিব, এই কথাটোৰ লগত যদি আমি ৰিলেট কৰিবলৈ হয়, আমি এটা কথা ক'ব লাগিব, বিগত সময়ত যোৰহাটত কেইজনমান এনেকুৱা অদক্ষ অকমান্য অপদক্ষ আৰক্ষী বিষয়াই কাৰ্যনিৰ্বাহ কৰি গ'ল, প্ৰশাসনিক বিষয়াই কাৰ্যনিৰ্বাহ কৰি গ'ল, তাৰ কুফল কিন্তু আমি ভোগ কৰিবলগীয়া হৈছে। এই কথাটো কিন্তু মই কোৱা নাই। যোৰহাট সমষ্টিৰ সন্মানীয় বিধায়কগৰাকীয়ে 2025 চনত আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি ষ্টেটমেণ্ট দিছে যে যোৰহাটৰ আৰক্ষী ড্ৰাগছ বেপাৰীৰ লগত মিলিত হৈ আছে। কিন্তু তেতিয়াও এজন বিধায়কৰ কথাৰ কিন্তু কোনো ধৰণৰ মূল্য নাৰাখিলে অসম চৰকাৰৰ গৃহ বিভাগে। অসম চৰকাৰৰ গৃহ বিভাগৰ নিৰ্লিপ্ততা ভূমিকাৰ কাৰণে সেই সময়তে যদি তেনেকুৱা আৰক্ষীক যদি আচলতে ইয়াৰ পৰা বদলীকৰণ কৰিলেহেঁতেন বা শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন আজি আমি কুফল ভোগ কৰিবলগীয়া নহ'লহেঁতেন। কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ জৰিয়তে এনেকুৱা ধৰণৰ ঘটনা দৈনিক বৃদ্ধি পাবলৈ লাগিছে। আৰু এটা কথা আমি ক'ব লাগিব, আমাৰ চৰকাৰখনে আপুনি দেখিছে লোকসভাতে হওক, ৰাজ্যসভাতে হওক বা বিধানসভাতে হওক কেতবোৰ আইনৰ সংশোধনী কৰি আহিছে, কিছুমান বিতৰ্কিত আইনৰ সংশোধনীও কৰি আহিছে। আমি তেওঁলোকক ক'ব বিচাৰিছোঁ বৰ্তমান যিখন নাৰ্কটিক্স এক্ট আছে,
NDPS যিখন এক্ট আছে এই এক্টখন আচলতে অধিক সংশোধনী কৰি কঠোৰভাৱে প্ৰণয়ন কৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ এনেকুৱাও নহয় যে কাকো এৰেষ্ট কৰা নাই, গত সময়ত এৰেষ্টটো কৰিছে, কিন্তু এই আইনখনৰ বইনা লৈ এই আইনখনৰ অচিলা লৈ 2 মাহ বা 3 মাহত অপৰাধীয়ে জেলৰ পৰা জামিন লাভ কৰিবলৈ সমৰ্থমান হৈছে, যাৰ কাৰণে আচলতে তেওঁলোকে কাকো নমনা হৈ গৈছে। এই আইনখন এনেকুৱা ধৰণে কঠোৰভাৱে প্ৰস্তুত কৰিব লাগে যাৰ জৰিয়তে ভৱিষ্যতৰ সময়ত অপৰাধীয়ে বা ড্ৰাগছ আসক্তই অপৰাধ সংগঠিত কৰিবলৈ লোৱাৰ আগতে 10 বাৰ চিন্তা কৰে আৰু আইনখনৰ শাস্তিবোৰ আমি ভবাতকৈও চৰম ভয়াৱহ হওক, যাৰ জৰিয়তে আচলতে তেওঁলোকে ড্ৰাগছৰ নাম শুনিলে ভয় খায়। লগতে আমি আন এটা কথা ক'ব লাগিব, নাগৰিক হিচাপে আমাৰ সকলোৰে কৰ্তব্য আছে আৰু এই ড্ৰাগছ বিৰোধী মহাসংগ্ৰামখন অকলে আপুনি বা মই শেষ কৰিব চলাব নোৱাৰো বা সফল হ'ব নোৱাৰো। আমি অসম চৰকাৰক এটা এপিল কৰিব বিচাৰিছো, ইণ্ডিয়াত সমগ্ৰ ভাৰততে এটা আচলতে সফল মডেল হৈছে গাঁওৰক্ষী বাহিনীৰ মডেলটো, ভিলেজ ডিফেন্স ফ'ৰ্চ। আমি চৰকাৰক এটা কথা আহ্বান জনাব বিচাৰিছো যে ৰাইজক আস্থাত লৈ, অসমৰ ৰাইজক, যোৰহাটবাসীৰ ৰাইজক আস্থাত লৈ আৰক্ষীৰ প্ৰত্যক্ষ তত্বাৱধানত এটা আচলতে বাহিনী গঠন কৰিব লাগে গাঁওৰক্ষী বাহিনীৰ নিচিনাকৈ, যাৰ জৰিয়তে ড্ৰাগছৰ উৎস, সৰবৰাহকাৰী, সেৱনকাৰী সকলোৰে ওপৰত এই সমিতিখনে নিজৰ নিজৰ অঞ্চলত তীক্ষ্ণ দৃষ্টি ৰাখে। ইতিমধ্যে পবিত্ৰ ভাদ মাহ আৰম্ভ হৈছে, অসমৰ প্ৰত্যেকটো নামঘৰত নাম লৈছে। আমিও আমাৰ সাংগঠনিকভাৱে হওক বা আন ধৰণে হওক আমি নামঘৰসমূহত আমি পণ লৈছোঁ, এই ভাদ মাহত আমি নামঘৰসমূহত যাম, আমি সজাগতা বৃদ্ধি কৰিম আৰু চৰকাৰকো আহ্বান জনাইছোঁ তেওঁলোকে ৰাইজক আস্থাত লৈ একেলগে জিলা প্ৰশাসনেও এই চিন্তা কৰিব পাৰে, এনেকুৱা ধৰণে আমি আগবাঢ়ি গৈ এই আচলতে সংগ্ৰামখন আমি জিনিব লাগিব। অন্যথা যোৰহাটকে নহয় সমগ্ৰ অসমৰে কিন্তু এটা সভ্যতা সমাজ ব্যৱস্থা এই চাম ড্ৰাগছ আসক্তই, এই চাম ড্ৰাগছৰ বেপাৰ কৰা কুখ্যাত বেপাৰীয়ে নিষেধ কৰি পেলাব। আমি তাৰ আগতেও আমি বাৰে বাৰে আমি ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ, কিন্তু যোৰহাটত যেনেধৰণে আমি কাৰ্যসূচী গ্ৰহণ কৰি গৈছোঁ তেনেধৰণে আকৌ ড্ৰাগছটো তেনেধৰণে যোৰহাটৰ পৰা আঁতৰি যোৱা নাই। ড্ৰাগছক নাইকিয়া কৰিবৰ কাৰণে প্ৰশাসনে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে। বিগত সময়ছোৱাত বিগত কিছু বছৰ ধৰি পেলাই যোৰহাটত যিগৰাকী আৰক্ষী অধীক্ষক আছিলে আৰু যোৰহাটত যিগৰাকী সদৰ থানাৰ যিগৰাকী OC আছিলে, সেই দুইজনে কেৱল ৰুমটোত সোমাই থাকি 3 বছৰমান সময় তেওঁলোকে এই ড্ৰাগছ বেপাৰীখিনিক তেওঁলোকে উৎসাহ যোগাই আহিলে আৰু যাৰ কাৰণে যোৰহাটত অবাধ হাৰত ড্ৰাগছৰ বেপাৰী জন্ম হ'ল। আৰু যোৰহাটত এই ড্ৰাগছে যিধৰণে গ্ৰাসত পৰিলে যুৱ প্ৰজন্মৰ, আপোনালোকে জানে ইতিমধ্যে যিটো ঘটনা ঘটি গৈছে, অন্বেষা শইকীয়াই আমি জনামতে ক্লাছ 8 মানৰ পৰাই তেওঁ ড্ৰাগছ সেৱন কৰিছিল বুলি আমি জানিবলৈ পাইছোঁ। অতি ভয়ংকৰ কথা, যুৱ প্ৰজন্ম, নতুন প্ৰজন্মৰ সকলো যুৱক যুৱতী এই ড্ৰাগছৰ কবলত পৰিছে। যোৰহাটখন যিখন আমি শৈক্ষিক নগৰী, যিখন আমি শিক্ষাৰ নৱদ্বীপ বুলি কওঁ, যিখন সাংস্কৃতিক নগৰী বুলি কওঁ, এতিয়া যোৰহাটত নতুন নতুন বিভিন্ন ধৰণৰ ঘটনা ঘটিবলৈ লৈছে, যিখিনি ঘটনা কেতিয়াও আমি কোনো কালে আমি কামনা কৰা নাছিলোঁ আৰু কোনোদিন আমি ভাবিবও পৰা নাছিলোঁ। এতিয়া কথা এটাই স্পষ্ট কথা, যোৰহাটৰ পৰা ড্ৰাগছ নাইকিয়া কৰিবৰ কাৰণে প্ৰশাসনে এনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যাতে এটা স্পেচিয়েল চেল গঠন কৰিব লাগিব। পুলিচ প্ৰশাসনে স্পেচিয়েল চেল গঠন কৰি কেৱল মাত্ৰ ড্ৰাগছৰ পাছত সেইসকলে লাগি থাকিব, তেওঁলোকে যাতে বেলেগ কামৰ বাহিৰে বেলেগ কামৰ বাদ দি তেওঁলোকে কেৱল মাত্ৰ ড্ৰাগছ পেডেলাৰসকলে কেনেধৰণে ক'ত আছে, যিটো সন্দেহজনক যিসকল পেডলাৰ আছে তেওঁলোকক নজৰত ৰাখিব লাগে আৰু ড্ৰাগছ অহাৰ বাট ভয় নকৰে, তাহাঁতি 1% ভয় নকৰে, কাৰোলৈও ভয় নকৰে। ৰুমৰ ভিতৰত পাৰ্টি হৈ থাকে আৰু কিবা কিবি হৈ থাকে বুলি সন্দেহ আছে। আৰু কিবা কিবি মানে কেনেকুৱা মানে এইটো অনৈতিক কিবা কাৰ্য এনেকুৱা চলি থাকে। কিমান ল'ৰা ছোৱালী আহে? ল'ৰা ছোৱালী মানে এইটো আপোনাৰ কেতিয়াবা 2-এদিন গেপ থাকে, কেতিয়াবা 2-এদিন নৰ্মেলো থাকে, ল'ৰা ছোৱালী নাহে। আৰু কিন্তু লাষ্ট এই ঘটনাটো সিদিনা হোৱা 3 দিন কণ্টিনিউ ইয়াত হেৰি হৈছে আৰু তাৰ পাছতে মই ছ'চাইটিক কোৱা হৈছে যে ইমিডিয়েট কিবা এটা কৰক, ইয়াত ডাঙৰ কিবা এটা হ'ব পাৰে। তাৰপিছত ছ'চাইটিয়ে মিটিং পাতিছিলে আপোনাৰ এই দেওবাৰ দিনা 11টা বজাত, চব ইয়াত হেৰি পাতিছিলে, কিন্তু সেই 11টা বজাৰ আগতেই ৰাতিপুৱা পুলিচ আহি ৰাতি সেই ঘটনাটো হেৰি হৈছে। ইয়াৰ পূৰ্বেও আৰক্ষীক জনোৱাও হৈছিলে, পূৰ্বেতো বহুত ভালকৈ FIR দিয়া হৈছিলে। আমাৰ মহিলাসকল ইয়াৰ চবে আৰু ছ'চাইটিৰ ফালৰ পৰা ভালকৈ FIR দিয়া হৈছিলে, তাৰপিছত একো হেৰি নহ'লে। ড্ৰাগছ যেতিয়া লয় একাংশই বা নিচা যেতিয়া কৰে, আপুনিতো ধৰিব পাৰে যে তেওঁলোকে নিচাসক্ত বা তেনেকুৱা নিচা মানে ধৰক এনে এইটো ড্ৰিংকছ কৰা মানুহৰ যিটো মানুহৰ বডি লেংগুৱেজ থাকে আৰু ড্ৰাগছ কৰাটো তাতকৈ বহুত বেলেগ ধৰণৰ থাকে। তাৰমানে আপুনি এইফালে তাক কিবা এটা কৰি থাকিলেও সি নুশুনে, গুচি যায়। আৰু বেছি যদি সি অশান্তি অনুভৱ কৰে, বেয়াকৈ গালি পাৰে,
ইয়াত ছেক্ৰেটৰীক গালি পাৰিছে, মোকতো গালি পাৰিয়ে থাকে আৰু ড্ৰাগছ আসক্ত যে সেইটো ধৰা পৰিছে পুৰা ধৰা পৰিছে। ৰুমতে আৰু ভয় নকৰে তাহাঁতি 1%ও ভয় নকৰে, কাৰোলৈও ভয় নকৰে, তেনেকুৱা মানে। আৰু যিগৰাকী যুৱতী মৰি ইতিমধ্যে নিহত হৈছে সেই যুৱতীগৰাকী ইয়ালৈ আহে নেকি আগতে? সেই যুৱতীগৰাকীক মোৰ নজৰত মই পোৱা নাই আগতে, মই ফাৰ্ষ্ট টাইম দেখিছোঁ সেই যুৱতীগৰাকী।